নমস্কাৰ প্ৰিয় দৰ্শকসকল 2025 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো বিশেষভাৱে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। এই 2025 বৰ্ষত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ বিভিন্ন দিশ যেনে কেৰিয়াৰ, আৰ্থিক জীৱন, পাৰিবাৰিক জীৱন, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় বাণিজ্য আদিৰ সকলো বিস্তৃত ফলাফল এই ভিডিঅ'ত লাভ কৰিব। লগতে 2025 বৰ্ষটোৱে আপোনাৰ জীৱনলৈ কি কি পৰিৱৰ্তন লৈ আহিব এই সকলো তথ্য আপুনি এই ভিডিঅ'টোত লাভ কৰিব। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাশিচক্ৰৰ পঞ্চমটো ৰাশি হৈছে সিংহ ৰাশি। এই সিংহ ৰাশি হৈছে অগ্নি তত্ত্বৰ ৰাশি আৰু এই ৰাশিৰ অধিপতি হৈছে গ্ৰহসমূহৰ ৰজা সূৰ্যদেৱ। 2025 বৰ্ষৰ আৰম্ভণিতে বৃহস্পতি গ্ৰহ আপোনাৰ দশম গৃহত স্থিতি হ'ব আৰু মে' মাহৰ পিছত বৃহস্পতি আপোনাৰ একাদশ গৃহলৈ পৰিৱৰ্তন হ'ব। ই আপোনাৰ কৰ্মত বিভিন্ন ভাল ফলাফল প্ৰদান কৰিব। লগতে এই বছৰ ছায়া গ্ৰহ ৰাহু আপোনাৰ ৰাশিৰ পৰা সপ্তমত থাকিব আৰু কেতু আপোনাৰ ৰাশিৰ ওপৰত থাকিব, যিটো সংযোগ সিমান শুভ বুলি ক'ব পৰা নাযায়, যাৰ বাবে মাজে সময়ে ৰাহু কেতুৰ প্ৰতিকাৰৰ প্ৰয়োজন আহি পৰিব। ইয়াৰ উপৰিও সিংহ ৰাশিৰ 2025 বৰ্ষ অনুসৰি শনিদেৱ আপোনাৰ ষষ্ঠ আৰু সপ্তম গৃহৰ স্বামী হৈ সপ্তমত থাকিব, কিন্তু এপ্ৰিল মাহৰ পিছত শনি গ্ৰহ আপোনাৰ অষ্টমলৈ যাব। ইয়াৰ বিপৰীতে বৃহস্পতি গ্ৰহ মে' মাহৰ পৰা আপোনাৰ পঞ্চম আৰু অষ্টম গৃহৰ স্বামী হৈ আপোনাৰ একাদশ গৃহত উপস্থিতি হ'ব। গতিকে বৃহস্পতিৰ স্থিতি এই বছৰটো আপোনাৰ বাবে খুব লাভদায়ক হ'ব। গতিকে একমাত্ৰ বৃহস্পতি গ্ৰহই আপোনাক এই বছৰত সকলো ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব। গতিকে আহক এতিয়া আমি বিস্তৃতভাৱে আপোনাৰ বছৰটোৰ কেৰিয়াৰৰ ফালৰ পৰা কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। 2025 বৰ্ষত কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা এই বছৰটো কিছু মধ্যম। চাকৰি বাকৰিৰ সন্দৰ্ভত মাৰ্চ মাহৰ পিছত শনি গ্ৰহ আপোনাৰ অষ্টম গৃহত স্থিতি হ'ব, যাৰ বাবে শনিদেৱৰ স্থিতিয়ে চাকৰিত বাধা আৰু সৰু সুৰা সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। লগতে যিসকল জাতকৰ নিজা ব্যৱসায় আছে আৰু কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে বৰ্ষটো বিশেষ ভাল বুলি ক'ব পৰা নাযায়, কাৰণ সপ্তমপতি হৈ অষ্টমত শনিদেৱৰ অৱস্থানে অকণমান কামবিলাক পলম কৰি নিব। আপুনি এই বছৰত নতুন অংশীদাৰিত্ব গঢ়ি তোলাৰ পৰা কিছু দূৰত থাকিব। লগতে সিংহ ৰাশিৰ যিসকল জাতক জাতিকাই চাকৰি কৰে আৰু নতুন চাকৰিৰ সন্ধানত আছে, তেওঁলোকৰ বাবে 2025 মে' মাহৰ পিছৰ সময়খিনি কিছু উন্নত সুযোগ সুবিধা লৈ আনিব, কাৰণ বৃহস্পতি গ্ৰহৰ শুভ স্থিতিয়ে আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা একাদশ গৃহত স্থিতিয়ে কিছু সুফল দিব। কাৰণ বৃহস্পতি দেৱতাই আপোনাক ভাগ্যক কিছু শক্তিশালী কৰি তুলিব, কিন্তু শনি অষ্টম গৃহত স্থিতি হোৱাৰ ফলস্বৰূপে আপোনাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সম্পৰ্কত উত্থান পতন আহিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আনহাতে আপোনাৰ সপ্তম গৃহত ৰাহু আৰু প্ৰথম গৃহত কেতু স্থিতি হোৱাৰ ফলত চাকৰিত অকণমান আপোনাৰ চাপ বৃদ্ধি পাব। আপুনি জ্যেষ্ঠ বিষয়াসকলৰ দ্বাৰা স্বীকৃতি লাভ নকৰিব পাৰে। যদিহে আপুনি ব্যৱসায় আৰু কোনো নতুন ব্যৱসায় লাভ কৰিব বিচাৰি আছে, তেনেহ'লে আপুনি অকণমান সাৱধানতা অৱলম্বন কৰি ব্যৱসায় বাণিজ্যত আগবঢ়াটো ভাল হ'ব। গতিকে ৰাহু কেতু শনিৰ অৱস্থান অকণমান মধ্যম, কিন্তু বৃহস্পতি গ্ৰহ একমাত্ৰ বৃহস্পতি গ্ৰহই আপোনাক সকলো দিশৰ পৰা কিছু হাত সৰাই লৈ গ'ব, গতিকে বিশেষ বৰ চিন্তাও কৰিব নালাগে। ইয়াৰ পিছত আমি আৰ্থিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। 2025 বৰ্ষটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক জীৱনত কিছু মধ্যমীয়া ফল প্ৰাপ্তি হ'ব, কাৰণ আপোনাৰ সন্মুখলৈ এটাৰ পিছত এটা খৰচ আহি থাকিব। অৱশ্যে মে' মাহৰ পিছৰ সময়খিনিক ধনৰ সৈতে জড়িত বিষয়ৰ বাবে আপোনাৰ ভাল বুলি ক'ব পৰা যায়, কাৰণ এইখিনি সময়ত আপুনি পৰ্যাপ্ত পৰিমাণে ধন
সঞ্চয় কৰিব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক জীৱনত বিনিয়োগৰ সৈতে জড়িত সিদ্ধান্ত যথেষ্ট ভাবি চিন্তি গ্ৰহণ কৰা দেখা যাব মে' মাহৰ পিছৰ সময়খিনি, যাৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব। কিন্তু আপোনাৰ সপ্তম গৃহত ৰাহু আৰু প্ৰথম গৃহত কেতুৰ স্থিতিয়ে আপোনাৰ জীৱনলৈ অযথা ব্যয় কঢ়িয়াই আনিব পাৰে। ফলস্বৰূপে আপুনি অকণমান চিন্তিত হ'ব পাৰে। গতিকে খৰচত যদি আপুনি নিয়ন্ত্ৰণ ৰাখিব পাৰে, কিন্তু আপোনাৰ বৃহস্পতি গ্ৰহৰ স্থিতিয়ে ধন টকা পইচাৰত এই বছৰত নিশ্চয় উন্নতি দিব। লগতে শৈক্ষিক ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষৰ আৰম্ভণিৰ সময়খিনি সিমান শুভ বুলি ক'ব পৰা নাযায়, কাৰণ গ্ৰহস্থিতিসমূহ সিমান শুভ নহয়, যাৰ বাবে বছৰটোৰ আৰম্ভণি সিমান শুভ নহয়। কিন্তু মে' মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনাৰ একাদশ গৃহত প্ৰৱেশ কৰিব, এনে ক্ষেত্ৰত শিক্ষাৰ বাবে বিভিন্ন প্ৰকাৰৰ উন্নতি কঢ়িয়াই আনিব। সেইখিনি সময়ত আপুনি অধ্যয়নত সফলতা লাভ কৰিব পাৰিব। লগতে সিংহ ৰাশিৰ ব্যক্তিসকলৰ মে' মাহৰ পিছৰ সময়খিনিত উচ্চ শিক্ষাৰ বাবেও অতি লাভদায়ক হ'ব। আৰু যিসকল ব্যক্তি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে, তেওঁলোকৰ বাবেও সেইখিনি সময় অত্যন্ত শুভ দেখা পোৱা গৈছে। আৰু এইখিনি সময়ত আপুনি নিজৰ যোগ্যতা আৰু ক্ষমতা প্ৰদৰ্শন কৰিব পাৰিব। এই বছৰত আপোনাৰ ৰাশিৰ অষ্টম গৃহত অৱশ্যে শনিদেৱ যিহেতু বিৰাজমান হ'ব, ইয়াৰ ফলস্বৰূপে আপুনি শিক্ষাৰ ক্ষেত্ৰত কিছু উত্থান পতনৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে শনিৰ প্ৰভাৱত। গতিকে গুৰুত্ব ৰাখিব। পঢ়া শুনাত আপোনাৰ মনোযোগ অকণমান ভংগ হ'ব পাৰে। লগতে ৰাহু কেতু আপোনাৰ যিহেতু ৰাশিত থাকিব আৰু সিফালে সপ্তমত থাকিব, এনে পৰিস্থিতিত আপোনাৰ অধ্যয়নৰ বিকাশৰ গতি কিছু মন্থৰ হ'ব পাৰে, যাৰ বাবে আপুনি ভাল প্ৰদৰ্শন দেখুৱাবলৈ কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। কিন্তু একমাত্ৰ বৃহস্পতি গ্ৰহৰ স্থিতিয়ে আপোনাৰ সকলো অশুভ প্ৰভাৱ দূৰ কৰিব। গতিকে পূৰ্বতো কৈ আহিছোঁ যে একমাত্ৰ বৃহস্পতি গ্ৰহই আপোনাৰ এই বছৰটোত সকলো অশুভ প্ৰভাৱ দূৰ কৰি পেলাব। গতিকে বৰ বিশেষ চিন্তা কৰিব নালাগে। ইয়াৰ পিছত আমি পাৰিবাৰিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। 2025 বৰ্ষত পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা মে' মাহৰ পিছত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ শুভ ফল লাভ কৰিব। এইখিনি সময়ত আপুনি পৰিয়ালৰ সৈতে সময় কটাব আৰু আপোনাৰ বাবে ক'ৰবাত বাহিৰলৈ ঘূৰা ফুৰাৰ যোগো এই বছৰত দেখা পোৱা গৈছে। এইখিনি সময়ত আপুনি সময়ৰ সদুপয়োগ কৰিব পাৰিব আৰু উপভোগ কৰিব পাৰিব, কাৰণ মে' মাহৰ পিছত বৃহস্পতি গ্ৰহৰ স্থিতি আপোনাৰ বাবে শুভ হ'ব, যিখিনি সময়ত আপুনি আনন্দ উপভোগ কৰাৰ লগতে নিজৰ জীৱনৰ উচ্চ মূল্যবোধ স্থাপিত কৰিবলৈ সক্ষম হ'ব। গতিকে বৃহস্পতি গ্ৰহৰ স্থিতিয়ে আপোনাক শুভ ফল দিব। লগতে শনিদেৱ আপোনাৰ ৰাশিৰ পৰা অষ্টম গৃহত যেতিয়া স্থিতি হ'ব, ইয়াৰ ফলস্বৰূপে আপুনি পাৰিবাৰিক জীৱনত সৰু সুৰা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অকণমান সুখ সমৃদ্ধি হ্ৰাস পাব পাৰে। লগতে ৰাহু আপোনাৰ ৰাশিৰ পৰা সপ্তমত থাকিব, কেতু আপোনাৰ ৰাশিৰ ওপৰত যেতিয়া উপস্থিত হ'ব, তেতিয়া ঘৰ পৰিয়ালত প্ৰেম আৰু সৌহাৰ্দ্যৰ কিছু হ্ৰাস পাব পাৰে। গতিকে অকণমান সেইখিনি সময়ত যেতিয়া ৰাহু কেতুৰ পৰিৱৰ্তন হ'ব, অকণমান গুৰুত্ব ৰাখিব। অৱশ্যে যি গুৰু বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ'ব মে' মাহৰ পিছত, সেই পৰিৱৰ্তনে আপোনাক বিশেষ শুভ ফল প্ৰদান কৰিব। যিমানেই অশুভ প্ৰভাৱ নাহক কিয়, গুৰু বৃহস্পতিৰ দৃষ্টিয়ে সকলো ক্ষেত্ৰত সুখ আনন্দ বৃদ্ধি কৰাত সহায় কৰিব। গতিকে আপোনাৰ বাবে এই বছৰ শুভ হৈ পৰিব পাৰিবাৰিক ক্ষেত্ৰতো। ইয়াৰ পিছত প্ৰেম আৰু বৈবাহিক জীৱনৰ ফালৰ পৰা এই বছৰটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। প্ৰেম আৰু বৈবাহিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষৰ এপ্ৰিল মাহ পৰ্যন্ত সিমান শুভ নহয়, কিন্তু মে' মাহৰ পিছৰ সময়খিনিয়ে আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে শুভ ফল কঢ়িয়াই আনিব। যদিহে আপুনি কাৰোবাক ভাল পায়, তেনেহ'লে এইখিনি সময়ে আপোনাক সফলতা প্ৰদান কৰিব। আনহাতে যিসকল জাতক জাতিকাই বিবাহপাশত আবদ্ধ হোৱাৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে মে' মাহৰ পিছৰ সময়খিনি অত্যন্ত ভাল হ'ব। ইয়াৰ বিপৰীতে শনিদেৱ আপোনাৰ ৰাশিৰ পৰা অষ্টম গৃহত স্থিতি হৈ আপোনাৰ জীৱনসংগীৰ সৈতে সম্পৰ্কৰ কিছু পৰীক্ষা ল'ব পাৰে। গতিকে অকণমান
সতৰ্ক হৈ চলিব। এনে পৰিস্থিতিত আপোনাৰ সংগীৰ সৈতে যুক্তি তৰ্ক বা বিবাদ হ'ব পাৰে। এনেদৰে আপোনাৰ ৰাশিৰ প্ৰথম গৃহত কেতু আৰু সপ্তম গৃহত ৰাহুৰ স্থিতিয়ে আপোনাৰ সৰু সুৰা সমস্যাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত আপুনি জীৱনসংগীৰ সৈতে সম্পৰ্কত আৱেগিক উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। কিছু সম্পৰ্কত মধুৰতা আপুনি নিজেই ৰখাৰ কিছু চেষ্টা কৰিব আৰু ধৈৰ্যৰ কিছু প্ৰয়োজন হ'ব। অৱশ্যে প্ৰেমৰ গ্ৰহ শুক্ৰ দেৱতা আপোনাৰ বিবাহৰ কাৰক গ্ৰহ হৈ সিংহ ৰাশিৰ 2025 বৰ্ষৰ 29 জুনৰ পৰা 26 জুলাইলৈ আৰু 2 নৱেম্বৰৰ পৰা 26 নৱেম্বৰ পৰ্যন্ত আপোনাক সেইখিনি সময়ত শুক্ৰ গ্ৰহই বিশেষ সুফলাফল প্ৰদান কৰিব, যাৰ বাবে প্ৰেম বিবাহৰ ক্ষেত্ৰত শুভ ফল সেইখিনি সময়ত প্ৰদান কৰিব। গতিকে 29 জুনৰ পৰা 26 জুলাই আৰু 2 নৱেম্বৰৰ পৰা 26 নৱেম্বৰ এইখিনি সময় প্ৰেম আৰু বৈবাহিক সম্বন্ধৰ ফালৰ পৰা দিনকেইটা খুব শুভদায়কভাৱে পাৰ হ'ব। গতিকে লক্ষ্য কৰিলে বৃহস্পতি গ্ৰহৰ স্থিতিয়ে আপোনাৰ প্ৰেম বৈবাহিক ক্ষেত্ৰত বছৰটোত শুভফল প্ৰদান কৰিব, কিন্তু ৰাহু কেতু আৰু শনিৰ স্থিতি অকণমান মাজে সময়ে পৰীক্ষা ল'ব পাৰে। গতিকে সতৰ্ক থকাৰো কিছু প্ৰয়োজন আছে। ইয়াৰ পিছত আমি স্বাস্থ্যৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। স্বাস্থ্যৰ ফালৰ পৰা 2025 বৰ্ষত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কিছু মধ্যম দেখা পোৱা গৈছে। এইখিনি সময়ত ভৰিৰ বিষ নতুবা দেহৰ সৰু সুৰা বিষে অকণমান আমনি কৰিব পাৰে। এই বছৰত ৰাহু সপ্তমত থাকিব, কেতু প্ৰথম গৃহত থাকিব, যাৰ ফলত আপোনাৰ মাজে সময়ে স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে। গতিকে অকণমান নিজৰ স্বাস্থ্যৰ যত্ন গুৰুত্ব ৰাখিব। অৱশ্যে বছৰটোৰ আৰম্ভণিত সপ্তম গৃহত শনিদেৱৰ অৱস্থানে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কিছু দুৰ্বল কৰিব, কিন্তু যেতিয়া শনিদেৱৰ স্থিতি আপোনাৰ অষ্টমত যাব তেতিয়া অষ্টমত শনিদেৱৰ স্থিতি অকণমান সবল হ'ব। লগতে কিন্তু সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মে' মাহত যি গুৰু বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন হ'ব, সেই ৰাশি পৰিৱৰ্তনে বিভিন্ন প্ৰকাৰৰ সুফল প্ৰদান কৰিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য পাতিটো কিছু উন্নতি হ'ব। গতিকে লক্ষ্য কৰিলে একমাত্ৰ গুৰু বৃহস্পতি আপোনাৰ এই বছৰত সকলো ক্ষেত্ৰত শুভফল প্ৰদান কৰিব। গতিকে আশা কৰিছোঁ আপোনাৰ 2025 বৰ্ষটো যেন শুভ আৰু মংগলময় হৈ পৰক, সকলোৰে জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।